জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি যোৱা আজি প্ৰায় ৪০ দিন খবৰ হ'ল কিন্তু তেওঁ আঁতৰি গলেও এক কৰি থৈ গ'ল অসমীয়া জাতিটোক বিভিন্ন দল সংগঠনৰ সহযোগত আৰু ৰাইজৰ উদ্যোগত কলাইগাঁৱত ২৮ আৰু ২৯ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব ৰাজহুৱা শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান ২৯ তাৰিখে প্ৰায় ৫,০০০ মহিলাই একেলগে পৰিৱেশন কৰিব জুবিন গাৰ্গৰ মায়াবিনী গীতটি প্ৰতিটো জাতি জনগোষ্ঠীৰ মহিলাই নিজ নিজ জনগোষ্ঠীয় সাজপাৰ পৰিধান কৰি পৰিৱেশন কৰিব মায়াবিনী গীতটি প্ৰতিটো জনগোষ্ঠীয় সংগঠনে ২১টা স্থানত ইয়াৰ বাবে চলাইছে আখৰা আমি তাৰে কিছু পৰিৱেশ দেখুৱাম আমাৰ উদালগুৰিৰ সাংবাদিক মুছাদ্দিক হুছেইনৰ জৰিয়তে অবিভক্ত দৰং উদালগুৰি জিলাৰ যি ৰন্থলী ষ্টেডিয়ামত প্ৰায় ৫,০০০ মহিলাই তেখেতসকলৰ নিজা নিজা ট্ৰেডিশ্যনেল ড্ৰেছ অৰ্থাৎ নিজা নিজা জাতীয় সাজপাৰ পৰিধান কৰি ইতিমধ্যে তেখেতসকলে অহা ২৯ তাৰিখে দিনৰ ১১ বজাত অনুষ্ঠিত কৰিব মায়াবিনী সংগীত আৰু যি সংগীতে জুবিনৰ যি আচলতে ভাতৃত্ব ঐক্য আৰু সংহতি বজাই ৰাখিছে তাৰ চানেকি দাঙিবৰ কাৰণে কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি এই অঞ্চলৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনসকলে তেখেতসকলে আচলতে আয়োজন কৰিছে এই বিশাল সমন্বয় ক্ষেত্ৰ হিচাপে পৰিচিত জুবিন গাৰ্গ মায়াবিনী গীত মই সামগ্ৰিকভাৱে ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানক দেখুৱাব বিচাৰিছোঁ এইসকল আচলতে মহিলাই তেখেতসকলৰ নিজা নিজা ট্ৰেডিশ্যনেল ড্ৰেছ পৰিধান কৰি তেখেতসকলে আচলতে দেখুৱাব বিচাৰিছে যে সমাজখনত থকা যি ভাতৃত্বৰ বান্ধোন ঐক্য সংহতি কি ধৰণে আচলতে জীয়াই ৰাখিব লাগিব তাৰ প্ৰচেষ্টা হাতত লৈ এই ধৰণে আচলতে ৫,০০০তকৈও অধিক মহিলা ওলাই আহি অহা ২৯ তাৰিখে তেখেতসকলে আচলতে এই স্থানত বিভিন্ন শাৰী শাৰীকৈ সুন্দৰকৈ সাজপাৰ পৰিধান কৰি সকলো জাতি জনগোষ্ঠী নিজা পৰিচয়ৰে তেখেতসকলে আচলতে দাঙি ধৰিব এই মায়াবিনী গীত আৰু এই সামগ্ৰিক পৰিৱেশ আমি ৰন্থলী ষ্টেডিয়ামত দেখুৱাই আছোঁ আৰু আয়োজক সমিতিয়ে সুন্দৰভাৱে ইয়াৰ ব্যৱস্থা কৰিছে যাতে এয়া মই দেখুৱাইছোঁ সামগ্ৰিক দৃশ্য আৰু বিশেষকৈ ইয়াত কলাইগাঁও ৰাজচক্ৰ বিষয়াগৰাকীৰ লগতে কলাইগাঁও স্থানীয় ৰাইজৰ লগতে অবিভক্ত দৰং ওদালগুৰিৰ এখন উদ্যোক্তা সমিতি গঠন কৰা হৈছে আৰু এই উদ্যোক্তা সমিতিৰ দ্বাৰা আচলতে এই কৰা হৈছে মই সামগ্ৰিকভাৱে আচলতে ক'ব লাগিব জুবিন দাই যি আচলতে দি থৈ গৈছে ভাতৃত্বৰ বান্ধোন কোনো জাতি নাই ধৰ্ম নাই আজি সকলো ওলাই আহি ৰন্থলী ষ্টেডিয়ামত এই ধৰণে আচলতে তেখেতসকলে নিজা নিজাকৈ তেখেতসকলে প্ৰতিটো জাতি জনগোষ্ঠীৰ ঐক্য সংহতি বজাই ৰখাৰ যি মায়াবিনী জুবিন গাৰ্গ প্ৰাৰ্থনা হিচাপে চিহ্নিত এই গীতটো পৰিধান কৰিছে মোৰ লগত আছে বাইদেউ আমাৰ কলাইগাঁও ৰাজচক্ৰ বিষয়াগৰাকী মই তেখেতৰ পৰা জানিম বাইদেউ সঁচাকৈ এটা আদৰণীয় পদক্ষেপ বিভিন্ন জাতি জনগোষ্ঠীৰ আচলতে ঐক্যতাৰ এটা চানেকি আপোনালোকে দাঙি ধৰিছে কি ক'ব এই মুহূৰ্তত হয় খুব ভাল লাগিছে খুব সুন্দৰ এক পৰিৱেশ ইয়াত আজি প্ৰায় ২০০০ মহিলা ইয়াত আহি উপস্থিত হৈছে স্বতঃস্ফূৰ্তভাৱে মহিলাখিনি আহি যোগদান কৰিছে আৰু সকলোৱে উৎসাহিত হৈ আছে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ সেই যি মায়াবিনী যি গীতটি আছে সেই গীতটি পৰিৱেশন কৰাৰ সকলোৱে সুন্দৰভাৱে পোছাক পৰিধান কৰি আহিছে আৰু আমাৰ যি ঐক্যতাৰ যি এক নিদৰ্শন আমি ইয়াতে দেখিবলৈ পাইছোঁ তেওঁলোকে নিজাববীয়াকৈ আহিছে তেওঁলোকক আমন্ত্ৰণ কৰিবলগীয়া হোৱা নাই আৰু এইটোৱে আমাৰ এটা পজিটিভ বাৰ্তা এটা আমাৰ সমাজখনৰ কাৰণে আমাৰ প্ৰেৰণ কৰিব আৰু মই সঁচাকৈ আশাবাদী যে ২৯ তাৰিখত যি আয়োজন কৰা হৈছে একদম সাফল্যমণ্ডিত হ'ব আৰু সুন্দৰ এক পৰিৱেশ ইয়াত হ'ব বুলি মই আশাবাদী নিশ্চিতভাৱে আমাৰ লগত আছে আন এগৰাকী উদ্যোক্তা মই তেখেতৰ পৰা জানিম এয়া আচলতে যি চিন্তা যি চৰ্চা সঁচাকৈয়ে আচলতে লেখত ল'বলগীয়া কি ক'ব এই মুহূৰ্তত হয় অহা ২৯ অক্টোবৰ তাৰিখে আমাৰ কলাইগাঁও চহৰৰ নিকটৱৰ্তী এই ৰন্থলী ষ্টেডিয়ামত মই ভাবোঁ অসমৰ মহান শিল্পী লুইত কণ্ঠ জুবিন গাৰ্গৰ যি মহাপ্ৰয়াণ ঘটিছিলে সেই মহাপ্ৰয়াণৰ ভিতৰত শোকগ্ৰস্ত এই বৃহত্তৰ কলাইগাঁও অঞ্চলৰ ৰাইজে ইয়াত প্ৰতিফলন কৰিব ইতিমধ্যে আজি ইয়াত আমি আখৰাৰ সময়তে দেখিছোঁ ২ সহস্ৰাধিক মহিলা আহি ইয়াত সমবেত হৈছে আৰু আমি যিটো সীমা ভাবিছিলোঁ ৫,০০০ অতিক্ৰম কৰিব তাত আমাৰ দৃঢ় বিশ্বাস আছে আৰু এইটো বৃহত্তৰ কলাইগাঁও অঞ্চলৰ বাহিৰেও আমাৰ বিভিন্ন জিলাৰ পৰা ইয়াত মহিলাসকল আহি ইয়াত সমবেত হ'ব আৰু এয়া মই ভাবোঁ বৃহত্তৰ কলাইগাঁও অঞ্চলৰ ৰাইজৰ মহাপ্ৰয়াণ ঘটা জুবিন গাৰ্গৰ প্ৰতি এইটো এটা মহান শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব।